মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ অনুশীলনীৰ প্ৰশ্নবোৰ আৰু প্ৰশ্নাৱলীৰ লাষ্ট প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা আলোচনা কৰিম। আহাচোন চাও আমি কি আছে। তোমালোকৰ পেজ নাম্বাৰ 10ৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো হ'ল ডেজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়? ডেজাৰ্ট মানে ইয়াতে এইটো ডেজাৰ্টে মৰুভূমি বুজোৱা নাই, এইটো ডেজাৰ্টে বুজাইছে খোৱাৰ পিছত আমি যিটো মিঠা বস্তু খাওঁ, যেনে আইচক্ৰীম মিঠাই এইবোৰ। তো আইচক্ৰীম থোৱা যিটো ফ্ৰিজ, সেই ফ্ৰিজটোৱে গৰম দিনত কিয় শুকান গৰম দিনত কিয় ভালকৈ ঠাণ্ডা কৰে সেইটো সুধিছে। উত্তৰত আমি কি লিখিম? শুষ্ক গৰম দিনত বায়ুৰ আৰ্দ্ৰতা কম। শুষ্ক মানে শুকান, আৰু যিমানে শুকান হ'ব আৰ্দ্ৰতা কি হ'ব? কম হ'ব, আৰু গৰমৰ কাৰণে উষ্ণতা বেছি। তো শুকান আৰু উষ্ণতা দুইটা বেছি হ'লে কি হয়? বাষ্পীভৱনৰ মাত্ৰা বেছি হয়। ফলত বাষ্পীভৱনৰ মাত্ৰা বেছি হ'ব। আমি জানো বাষ্পীভৱনৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয়। সেয়েহে ডেজাৰ্ট কুলাৰটোৱে ভালকৈ ঠাণ্ডা কৰিব পাৰে। 2 নম্বৰ প্ৰশ্ন, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? উত্তৰত আমি কি লিখিম? মাটিৰ কলহৰ বেৰখনত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে, যাৰ মাজেৰে কলহৰ পানী বিৰিঙি বায়ুমণ্ডলৰ সংস্পৰ্শলৈ আহে। এই পানীৰ কণিকাবোৰ বাষ্পীভূত হৈ বায়ুমণ্ডলত মিলি যায়। বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় তাপ কলহৰ বেৰৰ পৰা শোষণ কৰে বাবে কলহৰ পানী ঠাণ্ডা হৈ থাকে। তো তোমালোকে নিশ্চয় জানা যে মাটিৰ কলহ কি হয়? বেৰখন দেখাত যদিও একো ফুটা নাই, একদম অনুবীক্ষণেদি চালে দেখা পাম তাৰ মাজত সৰু সৰু ছিদ্ৰ থাকে। তো সেই ছিদ্ৰৰ মাজেৰে কি হ'ব? ভিতৰৰ পানী বাহিৰলৈ বিৰিঙি আহে, আৰু সেই বাহিৰত কি হয়? গ্ৰীষ্মকাল গৰম, উষ্ণতা বেছি। তো সেই পানীখিনি বেৰৰ বাহিৰ আহি পোৱাৰ লগে লগে কি হ'ব? সেইখিনি বাষ্পীভৱন হৈ যাব, আৰু যেতিয়া সেই বাহিৰৰ পানীখিনি বাষ্পীভৱন হৈ যাব, সেই কণিকাবোৰে বাষ্পীভৱন হ'বলৈ হ'লে ক'ৰ পৰা তাপ ল'ব? সেই কলহৰ বেৰৰ পৰা ল'ব। গতিকে সেই কলহৰ বেৰখন আল্টিমেটলি কি হৈ যাব? ঠাণ্ডা হৈ যাব। নেক্সট প্ৰশ্ন, হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? এচিটন বা পেট্ৰল নল'লেও তোমালোকে হাতত নিশ্চয় চেণ্ট মাৰি চাইছা, নাইবা এতিয়াতো কৰোণাৰ দিন আছিল, আমি সকলোৱে কি কৰিছিলোঁ? হাতত চেনিটাইজাৰ লগাইছিলোঁ। আৰু তোমালোকে নিশ্চয় জানা চেনিটাইজাৰ লগালে কি হয়? হাতখন ঠাণ্ডা পৰি যায়। কিহৰ কাৰণে? আৰু সেই হাতখন ঠাণ্ডা পৰাৰ লগে লগে সেই চেনিটাইজাৰবোৰ কি হয়? নাইকিয়া হৈ যায়। হাতত চেণ্ট মাৰিলেও কি হয়? চেণ্টখিনি নাইকিয়া হৈ যায়। গোন্ধটো থাকে, কিন্তু যিখিনি জুলীয়া জুলীয়া ভাৱ সেইখিনি নাইকিয়া হৈ যায়। কেলে? এই হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কাৰণ এই পদাৰ্থবোৰে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়। তো ই আমাৰ হাতত লোৱাৰ লগে লগে কি হয়? ই বাষ্পীভূত হৈ গেছীয় অৱস্থা প্ৰাপ্ত পায়। তো বাষ্পীভূত হ'বলৈ যিখিনি তাপ শক্তি লাগে, সেই তাপ শক্তিখিনি আমাৰ হাতৰ তলুৱাৰ পৰা লয়, আৰু হাতৰ তলুৱাৰ পৰা যেতিয়া তাপ শক্তি ল'ব, আমাৰ হাতৰ তলুৱাই কি হ'ব? আমাৰ পৰা যদি তাপ লয়, আমি কি অনুভৱ কৰিম? ঠাণ্ডা। সেইকাৰণে এইবোৰ ঢালিলে আমাৰ হাতখনে ঠাণ্ডা অনুভৱ কৰে। 4 নম্বৰ প্ৰশ্নটো চোৱা, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? এইটো আমি সাধাৰণ জ্ঞানেৰে কি জানো যে যিমানে বহল হয় সিমানে সোনকালে ঠাণ্ডা হয়, সেইকাৰণে আমি সহজে খাব পাৰোঁ। এতিয়া কিয় ঠাণ্ডা হয় এইটো আমি চাম। চোৱা, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ, কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। আমি জানো পৃষ্ঠকালি যিমানেই বেছি হয় বাষ্পীভৱন সিমানেই বেছি হয়। মই ইয়াৰ আগৰ ক্লাছত তোমালোকক পৃষ্ঠকালি বেছি হ'লে কিয় বাষ্পীভৱন বেছি হয় একদম ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকে ইচ্ছা কৰিলে আগৰ ভিডিঅ'টো চাই ল'ব পাৰা, যদি আগৰ ভিডিঅ'টো তোমালোকে নাই চোৱা। তো বাষ্পীভৱনৰ ফলত গৰম চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়। তো যেতিয়া বহল পৃষ্ঠকালি হ'ব, ওপৰৰ অংশখিনি বাষ্পীভৱন হৈ যাব, তেতিয়া কি হ'ব? তাৰ চাৰিওফালে, তাৰ তলত যিখিনি চাহ বা গাখীৰ আছিলে সেইখিনি কি হ'ব? তাৰ পৰাইতো শক্তি লৈ কণিকাবোৰ বাষ্পীভৱন হ'লনে নাই? সেইকাৰণে কাপত থকা চাহ বা প্লেটত থকা চাহ বা গাখীৰখিনি ঠাণ্ডা হৈ যাব। 5 নম্বৰ চোৱা, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে? এইটো আমি সকলোৱে জানো। গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। কিয়? কাৰণ
কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে আৰু আমি অলৰেডি জানো কিবা বস্তু যদি বাষ্পীভূত হয় তাৰ চাৰিওফালে ঠাণ্ডা পৰে হলে কি হ'ব আমাৰ গাৰ পৰা ওলোৱা ঘামখিনি যেতিয়া বাষ্পীভূত হ'ব তেতিয়া আমাৰ গাটো কি পৰিব ঠাণ্ডা পৰিব ফলত আমাৰ দেহটো ঠাণ্ডা পৰে এইখিনি তোমালোকৰ পেজ নাম্বাৰ 10ত থকা প্ৰশ্নাৱলীৰ প্ৰশ্ন এতিয়া তিনটা এক্সট্ৰা কোৱেশ্চন মই দিছো এইকেইটা কিতাপত ডাইৰেক্ট আছে মই প্ৰশ্ন হিচাপে লিখি দিছো এক নম্বৰ প্ৰশ্ন বাষ্পীভৱনে ঠাণ্ডা কৰে কিয় ইমান দেৰিতো কৈয়ে আছো যোৱাকালি বুজাইছিলো কিন্তু উত্তৰ হিচাপে আমি কেনেকৈ লিখিম চোৱা জুলীয়া পদাৰ্থৰ পৃষ্ঠৰ কণিকাবোৰক বাষ্পীভৱনৰ বাবে শক্তিৰ প্ৰয়োজন চোৱা বাষ্পীভৱন হোৱা মানে কি জুলীয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত পোৱা তো জুলীয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হ'বলৈ হলে কণিকাবোৰে কি হ'ব সিহঁতৰ মাজৰ যিটো আকৰ্ষণী বল আছিলে সেই আকৰ্ষণী বলটোক ওভাৰকাম কৰি সিহঁতে দূৰলৈ যাব লাগিব তো এই আকৰ্ষণী বলটোক ওভাৰকাম কৰি দূৰলৈ যাবলৈ হলে সিহঁতক বাহিৰৰ পৰা আমি কি দিওঁ শক্তি দিওঁ শক্তি মানে তাপ শক্তি দিওঁ গতিকে ই যদি জুলীয়াৰ পৰা বাষ্প হ'বলৈ হয় তাক শক্তি লাগিব এই শক্তি কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা আহৰণ কৰে তো মই আগৰ ক্লাছত বুজাইছিলো তোমালোকক নিশ্চয় তোমালোকৰ মনত আছে এটো ছবি আছিলে হয়নে তো এই কণিকাবোৰে তাৰ চাৰিওকাষৰ এইটো কণিকা যদি বাষ্পীভৱন হয় ইয়াৰ চাৰিওকাষৰ কণিকাবোৰৰ পৰা শক্তি আহৰণ কৰিব ফলত কি হ'ব এই কণিকাবোৰ ঠাণ্ডা হৈ যাব হয়নে নহয় গতিকে এটো এই কণিকাটো বাষ্পীভৱন হোৱাৰ লগে লগে ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো কি হ'ব ঠাণ্ডা হৈ যাব এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয় 2 নম্বৰ প্ৰশ্ন বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয় তো এইটো তোমালোকে নিশ্চয় জানা ফ্ৰিজৰ পৰা পানী উলিয়াই যেতিয়া আমি গিলাছত ঢালি দিও কি হয় গিলাছটো লগে লগে বাহিৰখিনি পানী পানী হৈ যায় হেতু কেলে হয় তো কাৰণটো কেনেকুৱা ধৰা হল মই এই গিলাছটোত এনেকে ঠাণ্ডা পানী ঢালিলো বৰফ পানী ঢালিলো তো এই ইয়াৰ ভিতৰত যিখিনি পানী থাকিব সেইখিনিত বৰফো থাকিব পানীও থাকিব তো তাৰ উষ্ণতা প্ৰায় 0 ডিগ্ৰী বা 1 বা 2 ডিগ্ৰী এনেকে ঠাণ্ডা পানী থাকিব হয় তো সেই পানীখিনিয়ে যেতিয়া আহি পেলাই এই চাৰিওফালৰ 21 20 25 ডিগ্ৰী সেলসিয়াছত পাব তেতিয়া হি কি কৰিব সেই পানীখিনি লাহে লাহে গৰম হয় তোমালোকে নিশ্চয় জানা বৰফ পানী বা ঠাণ্ডা পানী যদি থৈ দিও সেই পানীখিনি লাহে লাহে নৰমেল পানীৰ নিচিনা হৈ যায় না যায় সেইকাৰণে কেতিয়াবা যদি ফ্ৰিজৰ পানী বটলত ভৰাই স্কুললৈ নিয়া ব্ৰেক হোৱালৈকে পানীখিনি সাধাৰণ পানীৰ উষ্ণতালৈ আহি যায় সাধাৰণ পানীৰ উষ্ণতাত কেনেকৈ আহে ইয়াৰ চাৰিওকাষলৈ তাৰ তাপটো এৰি দিয়ে হয়নে নহয় তো এই বৰফ পানীখিনি যেতিয়া আমি দিম তেতিয়া কি হ'ব এৰি নিদিয়ে লয় চাৰিওকাষৰ পৰা তাপটো লৈ সেই পানীখিনিৰ উষ্ণতা বৃদ্ধি কৰে 0 আছিল ধৰি লোৱা 1 2 3 হেনেকে আহি 20 বা 21 ডিগ্ৰী পাব তো হি যেতিয়া তাৰ চাৰিওফালৰ পৰা তাপ গ্ৰহণ কৰিব তো এই গিলাছটোৰ পৰাও তো তাপ গ্ৰহণ কৰিব তো এই গিলাছটোৰ পৰা যেতিয়া তাপ গ্ৰহণ কৰিব এই গিলাছৰ যিটো বেৰ আছিল এই বেৰখন কি হ'ব ঠাণ্ডা হৈ যাব এই বেৰখন ঠাণ্ডা হৈ যোৱাৰ লগে লগে ইয়াৰ চাৰিওফালে বায়ুমণ্ডলত যিবোৰ জলীয় বাষ্প আছিল সেই জলীয় বাষ্পবোৰ কি আছিল গেছীয় অৱস্থাত আছে সেই জলীয় বাষ্পবোৰ যেতিয়া এই বেৰৰ সংস্পৰ্শলৈ আহিব তেতিয়া কি হ'ব ই ঠাণ্ডা গতিকে সেই জলীয় বাষ্পৰ পৰা এই বেৰখনে তাপ গ্ৰহণ কৰিব আৰু গেছীয় অৱস্থাৰ পৰা যেতিয়া উষ্ণতা কমি যায় তেতিয়া কি হ'ব কণিকাবোৰ ওচৰলৈ আহিব তো বতাহত থকা জলীয় বাষ্পবোৰ ইয়াত যেতিয়া লাগি যাব তেতিয়া হি জুলীয়া অৱস্থা প্ৰাপ্ত হ'ব সেই কাৰণে ইয়াতে ঠাণ্ডা পানী ঢালিলে এই গিলাছটোৰ বাহিৰখিনি কি হৈ যায় পানী বিৰিঙি উঠে তো আমি লিখিম কেনেকৈ বৰফ পানী থকা গিলাছত যেতিয়া বৰফ গলি পানী হ'ব মই অকল বৰফ গলি পানী হোৱা কথা কৈছো কিন্তু তোমালোকক এইমাত্ৰ মই পানীখিনিও উষ্ণতা বৃদ্ধিৰ কথাটো কৈছো একে কথা ইয়াৰ চাৰিওকাষৰ পৰিৱেশৰ পৰা প্ৰয়োজনীয় তাপ শক্তি শোষণ কৰে ফলত ইয়াৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয় সেই অৱস্থাত গিলাছৰ চাৰিওফালে থকা বায়ুমণ্ডলৰ জলীয় বাষ্পই গিলাছৰ পৃষ্ঠৰ সংস্পৰ্শত শক্তি বিকিৰণ কৰে মানে সেই চাৰিওকাষৰ গেছীয় অৱস্থাই গিলাছৰ পৃষ্ঠত শক্তি এৰি দিয়ে বা বিকিৰণ কৰে বিকিৰণ কৰি গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত হয়
সেইবাবে গিলাচটোৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিগি থাকে মইতো বুজাই দিলোৱে লিখাখিনিও তোমালোকে চাই লিখি লবা তাৰ পিছত 3 নম্বৰ প্ৰশ্ন বৰ্তমান পদাৰ্থৰ 5টা অৱস্থা কি তোমালোকে এতিয়ালৈকে পদাৰ্থ 3টা অৱস্থায় পঢ়ি আহিছা কঠিন জুলীয়া আৰু গেছীয় এই দুটা বৰ্তমান বিজ্ঞানীসকলে আৰু দুটা অৱস্থাৰ কথা কয় যেটো তোমালোকক নালাগে কিন্তু জাস্ট নাম কেটা মনত ৰাখিবা এটা হল প্লাজমা আৰু এটা হল বোস আইনষ্টাইন কনডেনসেট এই দুটা আন অৱস্থা এইবোৰে কেনেকৈ আহিলে কি আহিলে সেইবোৰৰ তোমালোকে বুজিব নালাগে জাস্ট অৱস্থা কেটা জানি লোৱা আৰু যদি অকমান জানিব বিচাৰা পেজ নাম্বাৰ 10 11 ৰ তলৰ ফালে তোমালোকৰ এইবোৰ লিখা আছে এই প্লাজমা আৰু আইনষ্টাইন কনডেন্স কি হয় সেইটো এবাৰ পঢ়ি চাব পাৰা এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন আৰম্ভ হ'ব তো অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চোৱা তলৰ উষ্ণতাবিলাক সেলসিয়াছত প্ৰকাশ কৰা 293 কেলভিন আৰু 470 কেলভিন আমি সদায় কি জানো কেলভিন স্কেল ডাঙৰ সেলসিয়াস স্কেল সৰু গতিকে ডাঙৰৰ পৰা সৰু হলে আমি কি কৰিম 273 বিয়োগ কৰিম কাৰণ কেলভিন আৰু সেলসিয়াস স্কেলৰ মাজৰ পাৰ্থক্য 273 গতিকে 293 ৰ পৰা 273 যদি বিয়োগ কৰা কিমান বাকি থাকিব 20 ডিগ্ৰী সেলসিয়াস আৰু 470 ৰ পৰা যদি 273 ডিগ্ৰী বিয়োগ কৰা তেতিয়া কিমান বাকি থাকিব 197 এতিয়া যদি আমি সেলসিয়াসৰ পৰা কেলভিন নিব লাগে তেতিয়া কি কৰিম 273 যোগ কৰিম 273 সংখ্যাটো মনত ৰাখিবা তলৰ উষ্ণতা বিলাক কেলভিন স্কেলত প্ৰকাশ কৰা 25 ডিগ্ৰী সেলসিয়াস সেলসিয়াস স্কেলডাল সৰু গতিকে কেলভিনলৈ লিবলে হলে 273 যোগ কৰিম তো 25 যোগ 273 হলে কিমান হৈ যাব 298 কেলভিন আৰু 373 লগত যদি 273 যোগ কৰো তেতিয়া হলে হৈ যাব 646 কেলভিন 3 নম্বৰ প্ৰশ্নটো চোৱা কাৰণ দৰ্শোৱা খোলা ঠাইত নেফটেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় এটো অলৰেডি মই তোমালোকক যেতিয়া পাঠটো ঊৰ্ধ্বপাতন পঢ়াইছিলো তেতিয়া মই বুজাইছিলো তো নেফটেলিন বল এবিধ উদ্দায়ী পদাৰ্থ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে ই পোনে পোনে কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হয় সেইবাবে ইয়াক কেইদিনমান থৈ দিলে নাইকিয়া হৈ যায় বি নম্বৰ প্ৰশ্নটো হল দূৰৰ পৰাই সুগন্ধি আতৰৰ গোন্ধ পোৱা যায় আতৰ মানে কি সেন্ট হয় নে নাই তো সেন্টৰ গোন্ধ কি আমি দূৰৰ পৰাই পাও কেনেকৈ পাও আতৰবোৰ সাধাৰণ উষ্ণতাতে বাষ্পীভৱনৰ বেগ বেছি মানে আতৰবোৰ এনেতো আতৰ জুলীয়া হয় নে নহয় কিন্তু খুলি দিয়াৰ লগে লগে কি হয় হি লগে লগে গেছীয় অৱস্থা প্ৰাপ্ত হয় গতিকে অতি বেগত হি বাষ্পীভৱন হয় ফলত ই সহজে বায়ুমণ্ডলত মিহলি হৈ যায় আৰু মিহলি হৈ যোৱা বেগটো ইয়াৰ বেছি ইয়াৰ ব্যাপক বেগো বেছি বাবে আমি আতৰৰ গোন্ধ দূৰৰ পৰাই পাওঁ নেক্সট প্ৰশ্ন হল কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ তো তোমালোকে জানা পানীটো জুলীয়া অৱস্থা চেনিটো কঠিন আৰু অক্সিজেনটো গেছীয় গতিকে আটাইতকৈ কম আকৰ্ষণ কাৰ অক্সিজেনৰ গেছীয় অৱস্থাৰ তাৰ পিছত কণিকাৰ মাজৰ আকৰ্ষণ হয় জুলীয়া অৱস্থাৰ আৰু তাৰ পিছত হয় কঠিন অৱস্থাৰ গতিকে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজালে পাম অক্সিজেন পানী আৰু চেনি 5 নম্বৰ প্ৰশ্নটো চোৱা তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি 1 নম্বৰ 25 ডিগ্ৰী সেলসিয়াছত তো 25 ডিগ্ৰী কি সাধাৰণ উষ্ণতা তো এতিয়া আমাৰ ইয়াতে অলমোস্ট 25-26 ডিগ্ৰী সেলসিয়াসে আছে তো এই 25 ডিগ্ৰী সেলসিয়াসত পানী কি হয় তৰল অৱস্থাত থাকে 0 ডিগ্ৰীত কি হয় আমি জানো 0 ডিগ্ৰীত পানী বৰফ হবলৈ আৰম্ভ কৰে আৰু বৰফ গলিবলৈ আৰম্ভ কৰে মানে 0ত জুলিয়াৰ পৰা জুলিয়াৰ পৰা কঠিন আৰু কঠিনৰ পৰা জুলিয়া হয় গতিকে 0ত কি হ'ব অলপ অলপ বৰফো থাকিব অলপ অলপ পানীও থাকিব গতিকে আমি কি কম 0 ডিগ্ৰীত পানী বৰফ হবলৈ আৰম্ভ কৰে আৰু বৰফ গলিবলৈ গতিকে এই উষ্ণতাত পানী কঠিন আৰু জুলিয়া দুয়োটা অৱস্থাতে থাকে কাৰণ কি পানী যেতিয়া 0 ডিগ্ৰী সেলসিয়াস পায়
বৰফটো যেতিয়া 0 ডিগ্ৰী সেলসিয়াছ পাই হি গলিবলৈ আৰম্ভ কৰে তাৰ পিছত যদি আমি তাপ দি থাকো হি সেই তাপটো গ্ৰহণ কৰি থাকে কিন্তু উষ্ণতাটো নাবাঢ়ে গ্ৰহণ কৰি লিন তাপটো লৈ হি কি কৰে কঠিনৰ পৰা জুলীয়া অৱস্থা প্ৰাপ্ত পায় হেতুক বিগলনৰ লিন তাপ বোলে গতিকে যিখিনি সময়ত লিন তাপ গোটেইখিনি নাপায় তেতিয়ালৈকে তো কিছুমান বৰফ হৈ থাকিব কিছুমান পানী হৈ থাকিব কিন্তু উষ্ণতা কি থাকিব নাবাঢ়ে শূন্যতে থাকে সেইকাৰণে 0 ডিগ্ৰীত হি পানীও থাকে বৰফো থাকে 100 ডিগ্ৰীটো হে একে কথা হি পানীও থাকিব ভাপো থাকিব তো আমি লিখিম কেনেকে কাৰণ 100 ডিগ্ৰীত হি ভাপ হ'বলৈ আৰম্ভ কৰিব তাৰ পিছত আমি তাপ দিছো উত্তোলনৰ লিন তাপ পাইছে আৰু ভাপ হৈছে আৰু তাপ দিছো আৰু লিন তাপ পাইছে আৰু ভাপ হৈছে গতিকে কিছু অংশ উতলি থাকিব মানে পানী অৱস্থাত থাকিব আৰু কিছু অংশ বাষ্পীয় অৱস্থাত থাকিব তো লিখিব কেনেকে 100 ডিগ্ৰী সেলসিয়াছত পানী উতলে আৰু গেছীয় অৱস্থালৈ গতি কৰে হেয়েহে এই উষ্ণতাত পানী জুলীয়া আৰু গেছীয় দুয়োটা অৱস্থাতে থাকে তো আমাক যদি এনেকে বাউন্ডাৰী টেম্পাৰেচাৰবোৰ দিয়ে ন তেতিয়া তোমালোকে দুইটাই লিখিব লাগিব কিন্তু যদি 0ৰ তলত -4 -3 দিলে হয় তেতিয়া হলে গোটেইখিনি বৰফ যদি 100ৰ ওপৰত 102 103 দিলে হয় গোটেইখিনি বাষ্প তো 100 আৰু 0 আৰু 100 টো অলপ ট্ৰিকি টেম্পাৰেচাৰ ট্ৰিকি উষ্ণতা 6 নম্বৰটো চোৱা যুক্তি দৰ্শাই ব্যাখ্যা কৰা সাধাৰণ উষ্ণতাত পানী জুলীয়া সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন তো আমি কি লিখিম সাধাৰণ উষ্ণতাত 0 ডিগ্ৰী সেলসিয়াছৰ ওপৰত আৰু 100 ডিগ্ৰী সেলসিয়াছৰ তলত থাকে হয়নে নহয় সাধাৰণ উষ্ণতাত আমি একেবাৰে মৰি যোৱা ঠাণ্ডাটো নাথাকো আৰু উতলিও নাথাকো হয়নে নহয় তাৰ মাজতে থাকো আৰু যেটো আমি নৰমালি থাকো হেতুকে সাধাৰণ উষ্ণতা বুলি কয় তো সাধাৰণ উষ্ণতা সদায় 0তকৈ ওপৰত 100তকৈ তলত থাকে আৰু 0 ডিগ্ৰীৰ তলত পানী কঠিন বা বৰফ হৈ থাকে আৰু 100 ডিগ্ৰীৰ ওপৰত পানী গেছীয় বা বাষ্প অৱস্থাত থাকে কিন্তু 0 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰী সেন্টিগ্ৰেডৰ ভিতৰত পানী তৰল সেইভাবে সাধাৰণ উষ্ণতাত পানী তৰল বা জুলীয়া লোৰ গলনাঙ্ক হল 1538 ডিগ্ৰী সেলসিয়াছ আৰু উতলাঙ্ক হল 2861 ডিগ্ৰী সেলসিয়াছ এই দুটা মই গুগল সাৰ্চ কৰি লিখিছো যদি কোনোবাই কিবা ভুল পাইছা তেতিয়া হলে তো গুগলত বেলেগ আছে মই নিজে কিতাপত পোৱা নাই গুগল সাৰ্চ কৰিহে পাইছো যেটো সাধাৰণ উষ্ণতাতকৈ বহুত বেছি হেয়েহে সাধাৰণ উষ্ণতাত লো কঠিন অৱস্থাত থাকে যাৰ বাবে লোৰ আলমাৰিটো সাধাৰণ উষ্ণতাত কঠিন 7 নম্বৰ প্ৰশ্নটো হল 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় এটো লিন তাপৰ কাৰণে মই যিদিনা লিন তাপ বুজাইছিলো হিদিনা এইবোৰ মই বুজাই দিছিলো তো আজি কেৱল উত্তৰটোহে মাতি দিম 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা বৰফৰ কণিকাবোৰৰ তুলনাত 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা পানীৰ কণিকাত নিহিত তাপশক্তি বেছি কাৰণ পানীত গলনৰ লিনতাপৰ সমান অতিৰিক্ত তাপ নিহিত হৈ আছে সেইভাবে 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা পানীতকৈ 0 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা বৰফে বেছি ঠাণ্ডা কৰে একে ধৰণৰ প্ৰশ্ন আজটো উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা উতলা পানীতকৈ 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা ভাপৰ কণিকাত নিহিত তাপশক্তি বেছি কাৰণ ভাপত উতলনৰ লিনতাপৰ সমান অতিৰিক্ত তাপ নিহিত হৈ আছে সেইভাবে উতলা পানীতকৈ পানীৰ ভাপে বেছিকৈ পুৰিব 9 নম্বৰ প্ৰশ্নটো হল অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E আৰু F ৰ নাম দিয়া তোমালোকৰ চিত্ৰ হল এইটো চিত্ৰই মই বহিত আঁকি লৈছো আঁকি লৈ A B C D বুলি লিখা নাই এৰ ঠাইত যিটো নাম হ'ব যিটো অৱস্থাৰ পৰিৱৰ্তন হ'ব সেইটো মই লিখি দিছো তো চিত্ৰটো কেনেকুৱা হ'ব চোৱা গোটা জুলীয়া আৰু গেছ তিনিটা আছে তো গোটাৰ পৰা যেতিয়া গেছ হয় সেই পৰিৱৰ্তনটোক কয় ঊৰ্ধ্বপাতন আৰু গেছৰ পৰা যেতিয়া গোটা হয় হেতুক কোৱা হয় ঊৰ্ধ্বপাতন গোটাৰ পৰা যেতিয়া জুলীয়া হয় গলি যায় নে না যায় হেতুক কয় বিগলন
আৰু যেতিয়া জুলিয়াৰ পৰা গোটা হয় গোটা হোৱা মানে কি স্ফটিক বনা সেইকাৰণে জুলিয়াৰ পৰা গোটা হোৱা প্ৰক্ৰিয়াটোক কয় স্ফটিকীকৰণ জুলিয়াৰ পৰা গেছ উত্তোলন বা বাষ্পীভৱন তোমালোকক মই উত্তোলন আৰু বাষ্পীভৱন কৈছিল উত্তোলন হলে উত্তলাংক উষ্ণতাৰ পিছত যেতিয়া জুলিয়াৰ পৰা গেছীয় অৱস্থা প্ৰাপ্ত হ'ব আৰু বাষ্পীভৱন উত্তলাংক উষ্ণতা নাপাওতে হয় দুইটা কেতিয়াবা উত্তোলনৰ ক্ষেত্ৰত বাষ্পীভৱনো ব্যৱহাৰ কৰা হয় বাৰু কিন্তু সাধাৰণ আমাক যেহেতু কিতাপত দুইটা বেলেগ বেলেগকে দিছে মই দুইটা ড্যাশ বুলি দি দিছো যেতিয়া উত্তলাংক উষ্ণতাৰ পিছত জুলিয়াৰ পৰা গেছ হ'ব হেতু উত্তোলন আৰু যেতিয়া সাধাৰণ উষ্ণতাতে জুলিয়াৰ পৰা গেছ হয় হেতু বাষ্পীভৱন আৰু গেছৰ পৰা জুলিয়া হোৱাটোক বোলা হয় ঘনীভৱন আৰু তোমালোকে যদি ABCD হিচাপত লিখিব যোৱা এইটো আছিল A এইটো B এইটো C এইটো D এইটো E এইটো F গতিকে A টো বিগলন B টো উত্তোলন বা বাষ্পীভৱন C টো ঘনীভৱন D টো স্ফটিকীকৰণ E টো ঊৰ্ধ্বপাতন আৰু F টো ঊৰ্ধ্বপাতন দুইটাই ঊৰ্ধ্বপাতন সোৱা মই এটা এই ধত ৰকাৰ ৰেপ দিছো আৰু এটা দৈৰ্ঘ্যৰ ধত ৰেপ দিছো হয়নে কাৰণ এই দুইটা শব্দই দুইটা বাননে আছে তোমালোকৰ কিতাপত তো তোমালোকে যোনটো ইচ্ছা হেতু বাননে ব্যৱহাৰ কৰিব পাৰিবা ইয়া সোৱা ইয়াত ধত ৰেপ আছে আৰু ইয়াত দৈৰ্ঘ্যৰ ধত ৰেপ আছে এইটোও আছে তো তোমালোকৰ নিজৰ ইচ্ছা কোনটো বানন তোমালোকে পছন্দ কৰা মই একাৰণে দুইটাই ব্যৱহাৰ কৰিছো আৰু তোমালোকক যে কৈছিলো যে পেজ নম্বৰ 10ত তোমালোকৰ প্লাজমা আৰু বছ-আইনষ্টাইন কনডেনসেটৰ বিষয় আছে এইখিনি যদি তোমালোকৰ জানিব মন যায় পঢ়ি চাবা এইখিনি অধিক জনাৰ কাৰণেহে পৰীক্ষাৰ কাৰণে নহয় তো এইখিনিয়ে তোমালোকৰ প্ৰথম অধ্যায় তোমালোকৰ প্ৰথম অধ্যায়টো আজি শেষ হ'ল অনুশীলনীৰ প্ৰশ্নকেইটাও আমি আলোচনা কৰিলো নেক্সট ক্লাছত আমি তোমালোকৰ 2 নম্বৰ অধ্যায় আৰম্ভ কৰিম এইটো সাগে তোমালোকৰ প্ৰথম অধ্যায় 4 নম্বৰ ক্লাছ মই আশা কৰিছো কোনোবাই যদি আজি প্ৰথম এইটো ক্লাছ চাইছা তেতিয়া হলে তোমালোকে পাৰিলে আগৰ ক্লাছ কেটাও চাবা তেতিয়া গোটেই চেপ্টাৰটো বেছি ভালকে ক্লিয়াৰ হ'ব তো আজিলৈ মোৰ ক্লাছটো মই ইবাৰতে এৰিছো নেক্সট ক্লাছত পুনৰ লগ পোৱাৰ আশাৰে থ্যাংক ইউ